হেল্ল' ফ্ৰেণ্ডছ, এটা কল অপশ্যন বাই কৰিছোঁ। কল অপশ্যন একজেক্টলি এইখিনি লেভেলত বাই কৰিছোঁ আৰু আমাৰ ষ্টপ লছ থাকিব 130 পইণ্টছ। তো বন্ধুসকল, আজি এটা বহুত ভাল অপৰচুনিটি মিছ গ'ল। আপোনালোকক যদি দেখাওঁ, মানে আজি দেখিব যিটো ছেটআপৰ কথা মই বাৰে বাৰে কৈ থাকোঁ আপোনালোকৰ লগত, যিবিলাকে ৰেগুলাৰ ভিডিঅ' চাই গম পাব যে মাৰ্কেট যদি ডাইৰেক্টলি ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিয়ে, চেলাৰ্ছ আহিলে কি ইয়াত কুইক বাইং মমেণ্টাম এটা আহে। তো দেখিব আজি এই বাইং মমেণ্টামটো মিছ কৰি দিলোঁ। মই ট্ৰেড ল'ব লৈছিলোঁ ইয়াতে কল অপশ্যন এটা, কিন্তু মাৰ্কেট ছেকেণ্ড কেণ্ডেলটোতে মোটামুটি 30-40 পইণ্টছ প্ৰিমিয়াম বাঢ়ি গ'ল, গতিকে ট্ৰেডটো নোহোৱা নহ'ল। ছেম চাৰ্ট চবতে বনাইছিলে। নিফটিও দেখিব ডাইৰেক্টলি কৰিছিলে কি ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছিলে। টেনচেক্সো যদি চাব যে ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছিলে। তো বঢ়িয়া ছেটআপ এটা আছিলে আমাৰ কল অপশ্যন বাই কৰা। কিন্তু বেংক নিফটিৰ যিটো কেণ্ডেল আছিলে, কেণ্ডেলটো বহুতে ডাঙৰ হৈ গ'ল। তো আমি প্ৰিমিয়াম যিটো বাইং কৰিম ভাবি আছিলোঁ, নাপালোঁ। আৰু বৰ ধুনীয়া টাৰ্গেট পোৱা গ'লহেঁতেন 4-5 মিনিটৰ ভিতৰত। এতিয়া দেখিব এটা কল অপশ্যন লৈছোঁ, কিন্তু দেখিব প্ৰিমিয়াম ইমান ডিকে হৈ আছে, মই ধৰিব পৰা নাই কি হৈছে। বাপে আমি এইটো কেণ্ডেলতে লৈছোঁ, ৰানিং কেণ্ডেলত। তো দেখিব ইমান ডাঙৰ কেণ্ডেলো নহয়, কিন্তু মই কল ল'লোঁ নে পি ল'লোঁ, ভুলতে কিবা মিষ্টেকে হ'ল নে কি ধৰিব পৰা নাই। ইমানটো ডিকে হ'ব নালাগিছিলে, কাৰণ এইটো যিটো মই প্ৰিমিয়াম চাই আছিলোঁ, এইটো প্ৰিমিয়াম বহুত ধুনীয়া 100+ পইণ্টছৰ মমেণ্টাম দিছে। যেতিয়া আমি এতিয়া কল অপশ্যন এটা লৈছিলোঁ, মোক লাগিছিলে মাৰ্কেট যিহেতু ল' শ্ব'বিলাক ব্ৰেক কৰিলে আৰু ইমান ডাঙৰ মমেণ্টাম পিছত চেলাৰ্ছে আহিব, গতিকে মই কৰিলোঁ কি এটা কল অপশ্যন বাই কৰিছিলোঁ। এইটো কেণ্ডেলতে বাই কৰিছিলোঁ, কিন্তু একো ধৰিব পৰা নাই আজি ইমান কিয় ডিকে দেখাই আছে। 9:43 কেণ্ডেলত, 9:43 মানে ধৰি লওক এই গ্ৰীণ কেণ্ডেলটো হৈ থাকোঁতে ইয়াত মিডিলতে ক'ৰবাত মই লৈছোঁ, একদম টপতো লোৱা নাই। মই যদি এইখিনি অলপ মডিফাই কৰি দিওঁ, এইখিনি মানত ক'ৰবাত লৈছোঁ। আমাৰ ষ্টপ লছ থাকে 130 পইণ্টছ। গতিকে আমাৰ এইখিনিতে আমাৰ এতিয়ালৈকে লছ দেখালে 3,300 টকা। লছটো কণ্টিনিউ বাঢ়িয়ে আছে। তো ঠিক আছে বন্ধুসকল, ট্ৰেডটো ল'লোঁ যেতিয়া ৰেণ্ডমলি ওলাই নাযাওঁ, একদম ষ্টপ লছ লৈহে ওলাম, যিমানে ভলাটিলিটি নাথাকক। ডিচিপ্লিনটো মেইনটেইন কৰি ধৰিম। অলপ প্ৰফিট দেখালে ভাল লাগিল হয়। এতিয়ালৈকে প্ৰফিটত আমাৰ এবাৰো দেখুওৱা নাই। এবাৰ চাগে দেখাইছিলে স্পাইকত, এইটো গমেই নাপালোঁ। 100 টকা 200 টকামান চাগে দেখাইছিলে। আমাৰ ষ্টপ লছ টাৰ্গেট ইয়াত এইখিনিমান হ'ব, গতিকে আমি ৱেইট কৰোঁ। এতিয়া আমাৰ দেখিব 670 টকা লছ চলি আছে। হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 10:06 আৰু দেখিব আমাৰ লছৰ পৰা ট্ৰেডটো ছাডেনলি ভাল প্ৰফিটত আহি গ'ল। মই বাহিৰতে বহি আছিলোঁ ৰ'দ পোৱাই, ভাবিলোঁ ষ্টপ লছ মোবাইলৰ পৰা এক্সিট কৰি দিম আৰু। তো ভাল প্ৰফিট দেখাই আছে, কিন্তু মাৰ্কেট বহুত ভলাটাইল আজি। আমি যদি এইটো দেখিব আমাৰ যদি 130 পইণ্টছ টাৰ্গেট থাকে, 130 পইণ্টছলৈকে আমি ৱেইট কৰিম। 130 এতিয়া প্ৰিমিয়াম ভালে স্পাই গৈছে বন্ধুসকল। আমি ডাইৰেক্ট মমেণ্টামত আমি এটা লট যদি প্ৰফিটলৈকে আহে, আমি ছেম ছিষ্টেমত কাম কৰি যাম। এটা লট আমি এক্সিট কৰি দিম। এতিয়া লেভেল এটা আছে দেখিব 59,000 লেভেলটো বাৰু ব্ৰেক আউট দিলে। এটা বস্তু আমি চাব লাগিব, ইয়াতে 0.6 লেভেলত ৰেজিষ্টেঞ্চ লয় নেকি, সেইটো ল'লে আকৌ দিগদাৰ হ'ব যদি এইটো চাব যায়। বন্ধুসকল দেখিব মাৰ্কেট দেখিব একজেক্টলি 0.6তে আছে মাৰ্কেট। এইটো 0.6 লেভেল, এডাল হৈ গ'ল আমাৰ 0.6। তো একজেক্টলি দেখিব 0.6তে ৰেজিষ্টেঞ্চ লৈছে, কিন্তু মোক লাগিছে ৰেজিষ্টেঞ্চ ল'ব নালাগে। কিয় ল'ব নালাগে মই আপোনালোক কৈ আছোঁ। যদি চাৰ্ট ৰিপিট কনচেপ্টটো যদি চাবলৈ যায়, কালিও দেখিব মাৰ্কেট কি আছিলে, প্ৰথমতে মৰ্ণিং হাফত অলপ পজিটিভ আছিলে, আমি কল অপশ্যন লৈ প্ৰফিট বুক কৰিছিলোঁ। তাৰপৰা মাৰ্কেট কি কৰিছিলে, কণ্টিনিউ নিগেটিভ আহি গৈছিলে, হয়নে? কণ্টিনিউ নিগেটিভ হয় আৰু মাৰ্কেট মানে ভুলি চাব নোৱাৰিলে বা মাৰ্কেটে মানে ৰিকভাৰী কৰিব নোৱাৰিলে। তো আজি হাই চান্সেছ আছে মাৰ্কেট, যিহেতু আজিও বুলিছ হৈ নিগেটিভ আহিছে, আজি নিগেটিভটো কণ্টিনিউ নকৰে, মাৰ্কেট অকণমান কি কৰিব, বুলিছ হ'ব। কাৰণ আজিও কি কৰিব, বহুতে কালিৰ নিচিনা চাব যে কালি মাৰ্কেট নিগেটিভ আছিলে, অকণমান ৰিট্ৰেচমেণ্ট দিলে, চেল কৰিছে, অকণমান ৰিট্ৰেচমেণ্টতে চেল কৰিব পাৰি, ৰিট্ৰেচমেণ্টত চেল কৰিব পাৰি। তো সেইটো ভাবি আজিও বহুতে চেলিং কৰিব ট্ৰাই কৰিব, আজিও এইটো লেভেলত বহুতে চেলিং কৰিব ট্ৰাই কৰিব। অ'কে, কালি মাৰ্কেট তলত আহি আছিলে, ওপৰত গৈছিলে, চেলিং কৰোঁ সেনেকৈ ভাবিব। গতিকে মাৰ্কেট আজি কি কৰিব, অলপমান ৰিট্ৰেচমেণ্ট দেখাই মাৰ্কেট হয়তো ওপৰত গুচি যাব। আপোনালোকে দেখিব আজিও এইটো ষ্ট্ৰাইক মই চাইছিলোঁ, ইয়াৰ যিটো হেৰিটো মানে যিটো ক'ব মাৰ্কেট ডেট বুলি যিটো কোৱা হয়, মাৰ্কেটতো চাব যায় এইটোৰো ইমান ভলিউম নাই। এই মান্থলি এক্সপায়াৰী অহাৰ পৰা বেংক নিফটিত একদম ভলিউম নাইকিয়া হৈ গৈছে। দেখিব মাত্ৰ কিমান আছে, 3 লাখ। আগতে কোটিত থাকে ভলিউম, আজিকালি লাখত থাকে। সেইকাৰণে PNL বিলাক কি হয়, বহুত ভলাটাইল হয়। অকল চেনচেক্সৰো দেখিব ওপৰত এটা চাইকলজি নাম্বাৰ এটা আছে, 84,500 লেভেলটো। এই লেভেলটো যদি ব্ৰেকআউট দি দিয়ে চেনচেক্সে, বা লগত যিটো ডে হাইবিলাকো যদি যিটো ডে হাই আছে, আজিৰ ডে হাই যদি ব্ৰেকআউট দি দিয়ে, ধৰি লওক এই লেভেলবিলাক ইম্পৰ্টেণ্ট হয় বহুত। আমি এইবিলাক লেভেল চায়ে আমি টাৰ্গেট বা আমাৰ এণ্ট্ৰি ডিচাইড কৰোঁ। এতিয়া দেখিব চেনচেক্সটো ভালে গ্ৰীণ কেণ্ডেল বনাই আছে, কিন্তু প্ৰিমিয়াম দেখিব প্ৰিমিয়ামত নাই, চাগে বেংক নিফটি চাগে ৰেড কেণ্ডেল বনাই আছে। বেংক নিফটি দেখিব একজেক্টলি প্ৰব্লেম হৈছে আমাৰ 0.6 লেভেল, যিটো আমাৰ বহুত ষ্ট্ৰং চাইকলজি নাম্বাৰ থাকে, ষ্ট্ৰং ফিবনাচি লেভেল থাকে। 0.6 লেভেলৰ ৰেজিষ্টেঞ্চ লৈ আছে। এবাৰ যদি সেই ৰেজিষ্টেঞ্চটো ব্ৰেকআউট দি দিয়ে, তেতিয়াহ'লে মাৰ্কেটখন কি হৈ যাব, বেংক নিফটি কি হৈ যাব, বুলিছ হৈ যাব। বুলিছ মানে কি, এটলিষ্ট এই লেভেল ডে হাইটো ব্ৰেক আউট দিব, লগতে আজিও মই কালিৰ নিচিনাকৈ ওপৰৰ পৰা তললৈকে ফিবনাচি লেভেল ড্ৰ কৰিছোঁ।
ফিবনাচি লেভেলৰ মানে 0.6লৈকে মাৰ্কেট আহি যাব পাৰে। তাৰ কাৰণে কৰিব কি লাগিব, এই যিটো ফিবনাচি লেভেল মই ড্ৰ কৰিছিলোঁ জাষ্ট নাও, ফিবনাচি লেভেলটো আকৌ এবাৰ ড্ৰ কৰি দেখাই দিওঁ। এইটোৰ পৰা যদি আমি ফিবনাচি লেভেল ড্ৰ কৰোঁ, মানে আজিৰ হাইৰ পৰা আজিৰ ল'ৰলৈকে, এতিয়া মাৰ্কেট দেখিব একজেক্টলি 0.6ৰ পৰা মানে ৰেট ৰেজিষ্টেঞ্চ লৈ আছে। এই লেভেলত যদি ব্ৰেকআউট দি দিয়ে, 0.6 লেভেলটো যদি ব্ৰেকআউট দি দিয়ে, তেতিয়াহ'লে যিবিলাক চেলাৰ্ছ আছিলে, চেলাৰ্ছবিলাক ট্ৰেপ হৈ যাব, তেতিয়া মাৰ্কেট কণ্টিনিউ ওপৰত যাব। এটলিষ্ট যিটো ডাঙৰ টাইম ফ্ৰেমৰ যিটো 0.6, 0.5, 0.6 লেভেলটোলৈকে মাৰ্কেট যাব। আৰু আমাক মাৰ্কেট ইমান দূৰ যাব নালাগে, কাৰণ আমি ইয়াতে এতিয়া 2500 প্ৰফিট দেখি আছোঁ। আমাৰ এণ্ট্ৰিটো বহুতে ভাল জেগাতে লৈছোঁ, 2500 দেখি আছোঁ। গতিকে আৰু অকণমান যদি গুচি যায়, ডে হাইৰ ওচৰলৈকেও যদি গুচি যায়, আমি এটা ভাল প্ৰফিট বুক কৰিব পাৰিম 6000 মান। আৰু 0.5, 0.6লৈকেতো গুচি যায় যদি আমি আৰু বেছি প্ৰফিটে পাম। কিন্তু আমি এতিয়া মিনিমাম টাৰ্গেটটো পালেও বহুত, কাৰণ মাৰ্কেটে আমাক 3000 প্লাছ আমাক লছ দেখাইছে, তাৰ পৰা আমি এতিয়া বৰ্তমান প্ৰফিট চলি আছোঁ, সেইটো ডাঙৰ কথা। নৰ্মেলি আমাৰ কি হয়, টাৰ্গেটৰ ওচৰৰ পৰা আহি মাৰ্কেট আমাৰ লছৰ ফালে গুচি যায়। তো 0.6 লেভেলটোৰ ওপৰত যদি ক্লজিং দিয়ে, যিটো ফিবনাচি লেভেল মই ড্ৰ কৰিছোঁ, তাৰ ওপৰতো যদি ক্লজিং দিয়ে, তাৰমানে এই চেলাৰ্ছখিনি আৰু তেওঁলোকৰ যিখিনি হেৰিবিলাক ষ্টপ লছবিলাক হিট কৰা ষ্টাৰ্ট কৰিব। আৰু এতিয়া তেওঁলোকেও কি কৰিব, তেওঁলোকৰ ষ্টপ লছবিলাক দিলে, কাৰণ তেওঁলোক চেলাৰ্ছ, আমি হৈ গ'লো বায়াৰ্ছ, তেওঁলোকে যেতিয়া ষ্টপ লছ দিব, এই ষ্টপ লছবিলাক আমাৰ কাৰণে কি হ'ব, প্ৰফিট হ'ব। সেইটো ষ্টপ লছ হাণ্টিঙৰ কনচেপ্ট। তেওঁলোকৰ টাৰ্গেট আমাৰ হিট হৈ গ'ল, 4900 দেখাই আছে, এটা আমি লট ল'ব পাৰোঁ। বহুত ভলাটাইল মাৰ্কেট, গতিকে মই এটা লিমিট প্ৰাইচ দি থওঁ, ধৰি লওক 895ৰ এটা মই লিমিট প্ৰাইচ দিওঁ। বন্ধুসকল, আমাৰ এটা লট এক্সিট হৈ গ'ল আৰু প্ৰফিটটো 6000 ক্ৰছ কৰিলে, গতিকে আমি বুক কৰিব ট্ৰাই কৰিম বাকী লটটো। আমাৰ 7000 আমি পালোঁ, 7400, 500। বন্ধুসকল দেখিব আমাৰ 8000ৰ ওপৰত বুক কৰিম কম, 8000 দেখাই আকৌ লগালগ কমি থাকে, আকৌ টাৰ্গেটৰ ওচৰত আহিছে। আমি যদি চাৰ্ট চাওঁ, ভালে কেণ্ডেল বনাই আছে, বেংক নিফটি ট্ৰাই কৰিছে 0.6লৈকে যাবলৈ, তো ভালে ষ্ট্ৰং কেণ্ডেল বনাই আছে। বন্ধুসকল, ফাইনেলি আমাৰ স্পাইকত হিট কৰিলে। এতিয়া চাব মাৰ্কেট পূৰা ওপৰত গৈ থাকিব, কাৰণ এইটো এটা ৰেজিষ্টেঞ্চ হৈ আছিলে প্ৰিমিয়ামৰ চাৰ্টত। এই ৰেজিষ্টেঞ্চটো যদি ব্ৰেকআউট কৰি ক্লজিং দিয়ে, তো বেংক নিফটি আৰু ওপৰত যাব। প্ৰিমিয়ামটো ইজিলি 1000 ৰুপিজলৈকেও পাই যাব পাৰে, ঠিক আছে। কিন্তু আমাৰ যিটো টাৰ্গেট পাব লাগে, আমি সেইটো মতে বুক কৰিলোঁ, আমি বহুত ভাল প্ৰফিট বুক কৰিলোঁ, 8298 বুক কৰিলোঁ। বন্ধুসকল আহক, আমি ট্ৰেডটো কিয় লৈছিলোঁ, তো বন্ধুসকল মই কৈছোঁ ৰাতিপুৱা হাফত আজি মোৰ ট্ৰেড অপৰচুনিটি এটা মিছ হৈ গ'ল, যে মই এইটো কথা কৈ থাকোঁ, ওপৰৰ পৰা যেতিয়া ৰেড কেণ্ডেল ডাইৰেক্টলি বনাই ব্ৰেকডাউন দি দিয়ে, তেতিয়া কি হয়, চেলাৰ্ছ আহে, ইণ্টাৰডে চেলাৰ্ছ আহে। আৰু যদি আমি প্ৰিভিয়াছ ডে চাব যাওঁ, মাৰ্কেট দেখিব চেলাৰ্ছে আছে মাৰ্কেটত। তো এইবিলাক চুইং থাকিলে কি থাকে, চেলাৰ্ছ থাকে। তো মোৰ কলৰ এম আছিলে, কিন্তু বেংক নিফটিৰ যিটো কেণ্ডেল বনাইছিলে, বহুত ডাঙৰ কেণ্ডেল বনালে। মই এৰাউণ্ড 762 ৰুপিজৰ প্ৰিমিয়াম চাই আছিলোঁ সেই সময়ত এট দা মানি, কিন্তু 30 পইণ্টছ প্ৰিমিয়াম স্পাইক কৰি দিলে এই ছেকেণ্ড মানৰ ভিতৰতে। গতিকে মই ট্ৰেডটো নল'লোঁ আৰু ফৰ্মত আগতে এনেকৈ লৈ লৈছিলোঁ ফৰ্মত আহি, কিন্তু আজি মই ৱেইট কৰিলোঁ যে ৰিট্ৰেচমেণ্ট আহিব, ট্ৰেড ল'ব। তো মই সেইকাৰণে কৰিছিলোঁ কি, মই ইয়াতে অলৰেডি ফিবনাচি লেভেল ড্ৰ কৰি থৈ দিছিলোঁ। যেতিয়া ৰিট্ৰেচমেণ্ট দিব, যেতিয়া মাৰ্কেট এইটো হাই মাৰিছিলে, মই ইয়াৰ পৰা যদি ৰেড কেণ্ডেল বনাই মাৰ্কেট ইয়াৰলৈকে আহি যায়, তেতিয়া মই ইয়াতে আকৌ কল অপশ্যন বাই কৰিম। কিন্তু মাৰ্কেট দেখিব নাহিলে, ওপৰৰ পৰাই গুচি গ'ল। গতিকে মই আকৌ ৱেইট কৰিলোঁ, যে অ'কে মই আকৌ ফিবনাচি লেভেল ড্ৰ কৰিছোঁ। দেখিলোঁ যে 0.6ত যদি গ্ৰীণ কেণ্ডেল বনাই, দেখিব 0.6 লেভেলটো কি কৰিলে, ব্ৰেকডাউন দি দিলে। তো ব্ৰেকডাউন দিয়াৰ কাৰণে মই ৱেইট কৰিলোঁ। মই ভাবিলোঁ যে আজি ট্ৰেড লোৱা নহ'বই চাগে আৰু। তো ৱেইট কৰি ফাইনেলি মই হিচাপ কৰি চালোঁ যে মাৰ্কেটে কৰিলে কি, যিবিলাক পুৰণা ছাপৰ্ট লেভেলবিলাকো দেখিব, চব ছাপৰ্ট লেভেল ব্ৰেকডাউন দিলে, ডাইৰেক্টলি ব্ৰেকডাউন দিছে। তো যিবিলাক ছাপৰ্ট লেভেল লগত আজিৰ ডে ল', নিফটি, চেনচেক্স চবতে ব্ৰেকডাউন দিছে। যদি নিফটিত চাই, নিফটিটো ডে ল' ব্ৰেকডাউন দিছে, আৰু নিফটিটো দেখিব একো চাৰ্ট নাই মানে আগৰ ল'বিলাকো চাওক ব্ৰেকডাউন দিছে। তো ব্ৰেকডাউন দিলে কি আহিব, চেলাৰ্ছ আহিব, আৰু মাৰ্কেট অলৰেডি যে নিগেটিভ, চবে চেলিং কৰিব ট্ৰাই কৰিব। চেলিং কৰিলে মাৰ্কেট ক'ত যাব, ওপৰত যাব। খালি ট্ৰেডটো লোৱাৰ লগে লগে বহুত ভলেটিলিটি আছিলে মাৰ্কেটত। মই ট্ৰেডটো লৈছিলোঁ এই ৰানিং কেণ্ডেলত, ইয়াতে মিডিলত ক'ৰবাত লৈছিলোঁ, কিন্তু প্ৰিমিয়ামত মোৰ গ'ল টপত লোৱা। আৰু আমাৰ এগেইনষ্টত মাৰ্কেট অলপ যাওঁতে আমাৰ লছ বহুতখিনি দেখাইছিলে। যদি প্ৰিমিয়ামত চাব যায়, লছ আমাৰ দেখিব, লছ আমাৰ ভালেখিনি লছ দেখাইছিলে, 50 পইণ্টছ, তাৰমানে 3500 প্লাছ, 3600 মান, 3700 মান আমাৰ লছ দেখাইছিলে। মই ভাবিছিলোঁ ষ্টপ লছ যাবই, গতিকে ষ্টপ লছৰ কাৰণে মই ৰেডি আছিলোঁ বাৰু। কিন্তু তাৰপিছত দেখিব মাৰ্কেটে ভাল মমেণ্টাম দিলে, আৰু যিমান আমি এক্সপেক্ট কৰিছিলোঁ তাতকৈ মাৰ্কেটে বেছিয়ে ভাল মমেণ্টাম দিলে। মই এক্সপেক্ট কৰিছিলোঁ 130 পইণ্টছ দিব, 59000 লেভেলটো ব্ৰেক আউট দিলে আমাৰ টাৰ্গেট হিট হ'ব, ওলাই যাম। কিন্তু মাৰ্কেটে দেখিব, পিছত মই অবজাৰ্ভ কৰি দেখিলোঁ যে প্ৰিভিয়াছ মাৰ্কেট ছেম প্ৰাইজেকশ্যন বনাইছিলে। প্ৰথমতে মৰ্ণিং হাফত মানে পজিটিভ, দেন কণ্টিনিউ নিগেটিভ। তো আজিও দেখিব মৰ্ণিং হাফত পজিটিভ হয়, কি হ'ব, কণ্টিনিউ নিগেটিভ হ'ব নোৱাৰে। নিগেটিভ হ'লে কি হ'ব, কালিৰ প্ৰাইজেকশ্যনটো চাই বহুতে চেলিং কৰিব ট্ৰাই কৰিব, যে কালিও মাৰ্কেট কি আছিলে, ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে, ব্ৰেকডাউন দি মাৰ্কেট ওপৰত গৈছে, দেন তলত আহিছে। আজিও ক্লজিং প্ৰাইজৰ ওপৰৰ পৰা ব্ৰেকডাউন দিছে, ওপৰত গৈছে, তলত আহিছে। তো ছেম টু ছেম চাৰ্ট খুব কমকৈ ৰিপিট কৰে মাৰ্কেটে। গতিকে মই ভাবিলোঁ আজি মাৰ্কেট যিটো তলত গৈ আছে,
যেনেকৈ যদি চাব যায় মই ইয়াতে দেখাই দিছোঁ আপোনালোকক এইটো আছিলে কালিৰ কেণ্ডেল কালি মাৰ্কেট দেখিব ইয়াতে চব ল'বিলাক ব্ৰেক কৰিছিলে হয়নে এইবিলাক ডে ল' চব ব্ৰেক কৰিছিলে চাওক কালি মাৰ্কেট কালিৰ প্ৰাইজ একশ্যন চাওক আজিৰ প্ৰাইজ একশ্যনটো চাওক একজেক্টলি ছেম ইয়ালৈকে যদি আপোনালোকে চাব যায় একজেক্টলি ছেম মই দেখাই দিছোঁ আপোনালোকক চাওক এইখিনি প্ৰাইজ একশ্যন চাওক আৰু এইখিনি প্ৰাইজ একশ্যন একজেক্টলি প্ৰাইজ ছেম মাৰ্কেট ক্লজিং প্ৰাইজৰ ব্ৰেক ডাউন দিছে মাৰ্কেট ওপৰত গৈছে ক্লজিং প্ৰাইজৰ ব্ৰেক ডাউন দিছে মাৰ্কেট ওপৰলৈকে দেন কণ্টিনিউ নিগেটিভ আহি ডে ল' ব্ৰেক কৰিছে কালিও কৰিছে কি কণ্টিনিউ নিগেটিভ আহি ডে ল' ব্ৰেক কৰিছে এইটো ডে ল' আছিলে ডে ল' আৰু ছাপৰ্ট ব্ৰেক কৰিছে আজিও ডে ল' আৰু ছাপৰ্টবিলাক ব্ৰেক কৰিছে ব্ৰেক কৰি কালি মাৰ্কেট ওপৰত যাব নোৱাৰিলে কালি যদি কোনোবাই এটা কল অপশ্যন বাই কৰিছিলোঁ এনালিচিছ কৰি তেওঁলোকৰ কি হৈ গ'ল ষ্টপ লছ হৈ গ'ল তেওঁলোকে আজি ইয়াতে বাই অভিয়াছলি কোনো বাই নকৰিব আজি দেখিব যে কালি মাৰ্কেট ইয়াতে বাই কৰাবিলাক চব ট্ৰেপ হৈছে গতিকে আজি মাৰ্কেট ইয়াতে ইয়াৰ পৰা অলপ ওপৰত যাব চবেই ভাবিছে আজি মাৰ্কেট আজি ছেম অলপ ওপৰত যাব ওপৰত যায় মাৰ্কেট কি আহিব তলত যাব সেইকাৰণে আজি দেখিব যেতিয়া মাৰ্কেটৰ ওপৰত গৈছিলে চবেই ইয়াতে চেল কৰিব ট্ৰাই কৰিছে চেল কৰাবিলাকে অলপ অলপ প্ৰফিট দেখিছে হয়তো 10 পইণ্ট 20 পইণ্ট প্ৰফিট দেখাৰ পিছত দেখিব মাৰ্কেট কণ্টিনিউ হয়তো চাগে কালিৰ চাৰ্টখন চাই হয়তো বহুতেই চেল কৰিলে কালিৰ যিহেতু ছেম টু ছেম চাৰ্ট আছিলে কালিৰ চাৰ্টখন চাই চাগে বহুতেই চেলিং কৰিলে কনফিডেণ্টলি চেল কৰিলে যে মাৰ্কেট তলত যাবই আৰু 100% গতিকে আমি চেল কৰোঁ তো চেল কৰিব লওঁতে সেইকাৰণে মাৰ্কেটৰ ষ্টপ লছ বহুত ভাল পালে ষ্টপ লছ ভাল পোৱাৰ কাৰণে দেখিব ডাঙৰ ডাঙৰ কেণ্ডেল বনাই মাৰ্কেট ওপৰত গৈছে আৰু সেইমতে প্ৰিমিয়ামো আমাৰ ভাল বাঢ়িছে বন্ধুসকল ঠিক আছে বন্ধুসকল আজি আমি এটা ভাল ট্ৰেড পালোঁ আজিলৈ আহিছোঁ ধন্যবাদ